সময়ত বিজেপিৰ নেতা মন্ত্ৰী সকলৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰে সেইটো সময়ত কিন্তু আমাৰ গাঁৱৰ মহিলাসকলে 1250 টকাতে সীমাবদ্ধ হৈ থাকিবলগীয়া হয় তাৰোপৰি যিসকল আমাৰ টিউটৰ আছে তেওঁলোকে 8000 বা 10000 দৰমহাতে ঘৰখন চলাবলগীয়া হয় আৰু 20-30 বছৰ ধৰি যিসকল ভেঞ্চাৰ আমাৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে বিনা বেতনে গোটেই জীৱনটো পৰিচালিত কৰিবলগীয়া হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ বা আমাৰ খাটি খোৱা লোকৰ কথা নাভাবি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নিচিনা মন্ত্ৰীৰ কথা ভাবে যে মন্ত্ৰিত্ব যোৱাৰ পাছত কি কৰি খাব সঁচাকৈ হাঁহি উঠে এতিয়া যিহেতু অসমখন এতিয়া গৰু কেন্দ্ৰিক হৈ গৈছে অসমখনৰ এতিয়া আকাশে বতাহে গৰু চুৰৰ যি দুৰ্নীতি গৰু চুৰৰ যি কেলেংকাৰী গৰুৰ যি কেলেংকাৰী গো মাতাৰ যি কেলেংকাৰী সেয়া দেখিবলৈ পোৱা গৈছে জলজল পটপট হৈ গৈছে তন্ত্ৰ চলিছে বেপাৰ তন্ত্ৰ চলিছে আদানী আম্বানী তন্ত্ৰ চলিছে সাংবাদিকৰ বাক স্বাধীনতা মুখিমুখি কৰিছে এইখন চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে সাংবাদিকক মাতি আনি তুচ্ছ তাচ্ছিল্য কৰে গৰু বেপাৰ কৰা সাফাই দিবলৈ গৈ সাংবাদিকক মাতি এদৰে তুচ্ছ তাচ্ছিল্য কৰা সঁচাকৈ বহুত লাজৰ কথা হয় আৰু সাংবাদিকক ক্ষমা খুজিবলৈ ইমান টান পায় ক্ষমা খোজা ষ্টাইলটো চক যদি মই কাৰোবাক অন্তৰত মানে আঘাত দিছো যদি ইয়াৰ পৰাই দেখা যায় যে এগৰাকী মন্ত্ৰী কিমান এৰোগেন্ট হ'ব পাৰে ডাইৰেক্ট ক্ষমা খুজিবলৈও টান পাইছে যেন ক্ষমাটো এটা খুব ডাঙৰ বস্তু এটা তথ্যত মই এটা উদাহৰণ দিব বিচাৰিছো ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ অৰ্থাৎ RWB বিশ্ব সংবাদ স্বাধীনতা সূচাংকত এটা তথ্য উন্মোচন হৈছে 2025ত ভাৰতৰ স্থান 180খন দেশৰ ভিতৰত 151খনলৈ হ্ৰাস পায় আৰু ভাৰতৰ স্থান 2002 চনৰ 80ৰ পৰা 2024 চনৰ ভিতৰত 159লৈ মানে হ্ৰাস পাইছে এই পৰিসংখ্যাৰ পৰা ইয়াকে বুজা যায় যে ভাৰতৰ স্থান অধিক নিম্নগামী হ'বলৈ লৈছে আমাৰ সংবাদ প্ৰতিষ্ঠানবিলাক সংবাদ মাধ্যমৰ স্বাধীনতাৰ যথেষ্ট হ্ৰাসৰ কাৰণ এটাই হৈছে যে চৰকাৰে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰিছে সেইকাৰণে কৈছো যে সোণৰ অসম লোহাৰ দেশ বিজেপি চৰকাৰৰ গৰু চুৰৰ পৰিণতিত অসম শেষ